ওম নমঃ শিৱায়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই এপ্ৰিল মাহটো 2026 চনটো আপোনাৰ বাবে এই মাহটো সাধাৰণ নহয়। এই মাহটো এনেকুৱা এটা যোগ সৃষ্টি হৈছে, যদি আপুনি ভাগ্য একেবাৰে সলনি কৰিব পাৰে, কিন্তু আপুনি সাৱধান হ'ব লাগিব। এই তিনিটা ভুল কৰিলে সকলো সুযোগ নষ্ট হৈ যাব পাৰে। হয়, তুলা ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা, এই এপ্ৰিল মাহটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কেনেদৰে পাৰ হ'ব, প্ৰেম, ব্যৱসায়, চাকৰি, শিক্ষা সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত। সকলোবোৰ তথ্য আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ পাৰিব। বিশেষকৈ এই 2026 চনত চাওঁতে তিনিটা মাহ পাৰ হৈ এই 4টা মাহত ভৰি দিছে। এই এপ্ৰিল মাহটোত তুলা ৰাশিৰ বিশেষকৈ সকলো ধৰণৰ ক্ষেত্ৰত ভাল দেখা পোৱা গৈছে, কিন্তু কিছুমান ভুলৰ কাৰণে কিছুমান ক্ষেত্ৰত আপোনালোকে পিছ পৰিব পাৰে। সেই ভিডিঅ'টো শেষলৈ চাওক। মাজত বিশেষ টিপছ আৰু উপায় ক'ম, যাৰ জৰিয়তে এই মাহটো এই বছৰৰ একদম বেষ্ট মাহ হ'ব বুলি আপোনালোকে নিজে গৌৰৱ কৰিব পাৰিব। সাৱধান হ'ব লাগিব। কিছুমান এটা শান্তি পৰিৱেশ আনিবলৈ যাওঁতে ঘৰখনত বিশৃংখল পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। গ্ৰহৰ অৱস্থানে আপোনালোকৰ কাৰণে কিছুমান ক্ষেত্ৰত অনুকূল নহয়। সকলোবোৰ ডাউট ক্লিয়াৰ হ'ব। প্ৰিয় দৰ্শক, ভক্তি মনেৰে কমেণ্ট বক্সত আপোনাৰ নামটো উচ্চাৰণ কৰি দিয়ক, আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু লগতে জনাও যে এই 2026 চনৰ আপোনাৰ ৰাশিফল অথবা ভাগ্যফল সকলোবোৰ দি থৈ দিয়া আছে এই ভিডিঅ'টোৰ প্লে'লিষ্টত। তাতে গৈ আপোনালোকে নিশ্চয় চাব নাপাহৰিব। ঘৰত পিতৃ মাতৃৰ লগতে হওক বা ভাই ভনীৰ দাদাৰ সম্পৰ্কৰ লগতে হওক কিছুমান তালমিল খেলিমেলি আহিব পাৰে। সেয়েহে ধৈৰ্য ৰাখিব, কথাৰ প্ৰতি নিয়ন্ত্ৰণ ৰাখিব। প্ৰিয় দৰ্শক, এই এপ্ৰিল মাহটোত শুক্ৰ, বুধ আৰু আপোনাৰ ৰাশিত বিশেষ প্ৰভাৱ পেলাব। এই সময়ত আপোনাৰ ব্যক্তিত্ব আকৰ্ষণীয় হ'ব। মানুহে আপোনাৰ কথা শুনিব আৰু মানিব, কিন্তু শনিৰ প্ৰভাৱৰ অলপ চাপ দিব পাৰে। অৰ্থাৎ সফলতা আহিব, কিন্তু অলপ পৰিশ্ৰম কৰিব লাগিব। প্ৰথমে আমি জানি লোৱা আহকচোন লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত এই মাহটো কেনেদৰে পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত এই মাহটো বহুতেই বিশেষ হ'ব। যিসকলে অবিবাহিত আছে তেওঁলোকৰ নতুন প্ৰেম লাভ কৰাৰ এক বিশেষ মাহ হ'ব পাৰে এই মাহটো। কিন্তু মনত ৰাখিব, যিসকলে ৰিলেশ্যনশ্বিপত আছে অলৰেডি, তেওঁলোকে সম্পৰ্ক মজবুত কৰিব লাগিব। অহংকাৰ আৰু ভুল বুজাবুজি এৰাই চলিব লাগিব, কাৰণ এটা সিদ্ধান্তই আপোনালোকৰ বহুত দিনৰ ৰিলেশ্যনশ্বিপ এটা নষ্ট কৰি দিব পাৰে। সেয়েহে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে অলপ ঠাণ্ডা মগজুৰে ল'ব। ইমান ধুনীয়া এটা ৰিলেশ্যনশ্বিপ কেতিয়াও বেয়া নকৰিব। এটা ৰিলেশ্যনশ্বিপ বনাওঁতে দুজন ব্যক্তিৰ প্ৰয়োজন, কিন্তু এটা ৰিলেশ্যনশ্বিপ নষ্ট কৰিবলৈ এজনে কাফি। সেয়েহে প্ৰিয় দৰ্শক, যিকোনো জাৰি চাই লৈ আপোনালোকে এটা সম্পৰ্ক মজবুত কৰিবলৈ চেষ্টা কৰিব, যাতে 3rd-person ব্যক্তি আপোনালোকৰ সম্পৰ্কত এণ্ট্ৰি নহয়, সেইটোৰ প্ৰতিও লক্ষ্য ৰাখিব। লগতে নিজৰ পাৰ্টনাৰৰ পৰা যথেষ্ট ছাপোৰ্ট পাব। আপোনাৰ সম্পৰ্ক বেছি গভীৰ হ'ব মাহটোৰ লাষ্টত। মাজে মাজে অলপ ভ্ৰমণ হ'ব, ফুৰিব যাব পাৰিব, টাইম স্পেণ্ড কৰিব পাৰিব। বন্ধুৰ পৰা সহায় সহযোগিতা পাব মধ্যম। প্ৰিয় দৰ্শক, বিশেষকৈ তুলা ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত বিশেষকৈ ব্যৱসায় ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰতে হওক, ডাঙৰ ৰিস্ক লোৱাৰ পৰা দূৰত থকাটো অত্যন্ত ভাল। মূলধন বিনিয়োগ কৰোঁতে বহুত বেছি সাৱধান হওক। মাহটোৰ লাষ্টৰ ফালে ভাই ভনীৰ পৰা দাদাৰ পৰা ছাপোৰ্ট পাব, যথেষ্ট লাভ হ'ব। ধৈৰ্য আপোনালোকে বজাই ৰাখিব লাগিব সকলোৰ ক্ষেত্ৰতেই। বিশেষকৈ মাতৃৰ লগত এটা সম্পৰ্ক ভাল হ'ব এই মাহটোত। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এই মাহটো কিন্তু সংগ্ৰাম কৰিব লাগিব, যথেষ্ট কষ্ট কৰিব লাগিব। লগতে কষ্ট কৰিলে নহ'লে স্মাৰ্ট ৱৰ্কো কৰিব লাগিব। এই মাহটো বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অনুকূল থাকিব। কষ্ট কৰক, যাতে আহিবলগীয়া দিনবোৰ আপোনালোকে আৰামে সুন্দৰভাৱে পাৰ কৰিব পাৰে। সেয়েহে সময়ৰ কাম সময়ত কৰক, কষ্ট কৰক।
স্মাৰ্ট ৱৰ্ক কৰি নিজৰ পঢ়া শুনা ষ্টাডি মিলাই লৈ গ'ল মিলাই লৈ একশ্যন লওক। প্ৰেমৰ ক্ষেত্ৰত কৈছোঁৱে, এই মাহটোত প্ৰথম সপ্তাহৰ পৰা ছেকেণ্ড সপ্তাহৰ ক্ষেত্ৰত অলপ চঞ্চল হ'ব পাৰে। যিসকলৰ ৰিলেশ্যনশ্বিপত আছে ইতিমধ্যে কিছুমান ভেজাল লাগি আছে, সেয়েহে আদালতৰ সমস্যাবোৰ এই মাহটোত অন্ত পৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত অধিক কষ্ট কৰিব লাগিব। আপোনাৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ লগত জড়িত ৰোগ যেনে গেষ্ট্ৰিকেই হওক বা অন্য যিটো পেটৰ লগত ৰিলেটেড হোৱা অন্য কিছুমান সমস্যা আছে, এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো খুবেই অত্যন্ত প্ৰয়োজন হ'ব আপোনাৰ কাৰণে। তেনেহ'লে নিশ্চয় অতি শীঘ্ৰে গৈ চিকিৎসাৰ পৰামৰ্শ লোৱাটো খুবেই অত্যন্ত জৰুৰী হ'ব আপোনালোকৰ। নাপাহৰিব, স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব। প্ৰিয় দৰ্শক, বেমাৰ হওঁতে বেছি সময় নালাগে, কিন্তু ভাল হওঁতে তাতকৈ দুগুণ বেছি সময় লাগে। সেয়েহে স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক, কেয়াৰ লওক। মই আকৌ কেয়াৰ নলয় বুলি কোৱা নাই, কেয়াৰ লওক, যত্ন ৰাখক। কেয়াৰ ল'লেতো খুবেই ভাল। খোৱা লোৱাৰ পৰা সচেতন হ'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত খোৱা লোৱাবোৰ যত্ন ৰাখিব লাগিব, ধ্যান ৰাখিব লাগিব। বিশেষকৈ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই এপ্ৰিল মাহটো আৰ্থিকৰ ক্ষেত্ৰত যথেষ্ট অনুকূল নহয়, হ'ব নোৱাৰে, নহ'ব। চাই চিতি পইচা খৰচ কৰিব লাগিব। বিবাহৰ ক্ষেত্ৰত, আদালতৰ ক্ষেত্ৰত, ফেমিলিৰ ক্ষেত্ৰত যথেষ্ট খৰচ হোৱা দেখা যাব পাৰে। চৰকাৰী সংস্থা আৰু বিবাহৰ সৈতে যিকোনো লেনদেন গুৰুত্ব সহকাৰে ভৰা হ'ব পাৰে। গতিকে প্ৰিয় দৰ্শক, মনত ৰাখি কাম কৰিব লাগিব। বুদ্ধি, গ'ল ষ্ট্ৰেটেজি লৈ মাৰ্কেটখন চাই লৈ কাম কৰাটো অত্যন্ত জৰুৰী। ঠাণ্ডা মগজুৰে কিন্তু হঠাৎ ডিচিশ্যন নল'ব। ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য ধৰিলে আৰু নিগেটিভ পাৰ্চন ব্যক্তিৰ পৰা দূৰত থাকিলে জীৱনটো সুন্দৰ কৰিবলৈ পাৰিব। সেয়েহে আপোনাৰ ডিচিশ্যনে কিছুমান বন্ধুৰ পৰা আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপ সুখ শান্তি কাঢ়ি নিছে। সেয়েহে কাৰোবাৰ বুদ্ধিত আপুনি যিকোনো সিদ্ধান্ত নল'ব। নিজৰ বিবেক, নিজৰ চিন্তা লৈ আপোনালোকৰ যিকোনো ক্ষেত্ৰত সিদ্ধান্ত লওক। চাব আপোনাৰ মনটো পাতল হ'ব। সেই মনটো আপোনাৰ হয়, নিজৰ হয়। নিজে ডিচিশ্যন লওক, নিজে কাম কৰক। এনেকুৱা সমস্যাই নাহক কিয় আপোনালোকে যিকোনো সমস্যাত আপোনালোকে হেণ্ডেল কৰিব পাৰিব, নিজে সাহস কৰি আগবাঢ়ি যাব পাৰিব। সঠিক প্লানিং কৰিলে এই মাহটোত ধন সঞ্চয় কৰিব পাৰিব। স্বাস্থ্য মোটামুটি ভালে থাকিব। সেয়েহে অলপ বাহিৰত খোৱা লোৱাবোৰ ধ্যান ৰাখিব। সময়ত খোৱা লোৱা কৰিব। শুভ বস্তুবোৰ খাব। সাধাৰণভাৱে ক'বলৈ গ'লে বেছি বিশ্বাস নকৰিব, নিজতকৈ কাকো বিশ্বাস নকৰিব। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। গোপন উপায়, বিশেষ টিপছ, শুক্ৰবাৰে 108 বাৰ জপ কৰক, ওম নমঃ শিৱায়। আপোনাৰ ভাগ্য তীব্ৰভাৱে সলনি কৰিব পাৰে। প্ৰিয় দৰ্শক, আপুনি তুলা ৰাশি হয় নেকি? যদি হয় তেন্তে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে। আৰু ভিডিঅ'টোত লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব, কাৰণ আমি মাহেকীয়া ৰাশিফল আগতীয়াকৈ দিওঁ এই চেনেলটোত। তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনাৰ এপ্ৰিল মাহটো আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি আমি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।